নমস্কাৰ, আপোনালোককে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো NHM নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা নাৰ্ছৰ কাৰণে ভেকেঞ্চি আহি গ'ল। তো কমিউনিটি হেল্থ অফিচাৰৰ কাৰণে ভেকেঞ্চি মুকলি হৈ গ'ল। তো এই ভিডিঅ'টোত ইয়াৰে ভেকেঞ্চিবিলাকৰ কথা আলোচনা কৰিম। তো ইয়াৰে কোৱালিফিকেশ্যন কি বা কিমান পোষ্ট আছে সকলোবিলাক ডিটেইলছ আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। নটিফিকেশ্যন আমাৰ ৱেবছাইট এইটো অসমপ্লাছ.com পৰা ডাউনলোড কৰিব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো এই পোষ্টটো অহাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো ডাউনলোড কৰিবৰ কাৰণে আপুনি তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছ বুলি এটা অপশ্যন আছে। তো ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিব লাগিব। তো ক্লিক হেয়াৰত ক্লিক কৰাৰ পিছত ডাউনলোড হৈ যাব। ক্লিক হেয়াৰত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ নটিফিকেশ্যনখন আহি যাব। তো এই নটিফিকেশ্যন জাৰি কৰিছে 19 জুলাই তাৰিখে। এইটো এডভাৰটাইজমেণ্ট NHM ৰ ফালৰ পৰা নেশ্যনেল হেল্থ মিছনৰ আছামৰ ফালৰ পৰা জাৰি কৰা নটিচ হয়। তো অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেট। তো এইবিলাক দিয়া আছে। তো পজিশ্যন আণ্ডাৰ নেশ্যনেল হেল্থ মিছন, এইটো কণ্ট্ৰেকচুৱেল বেচিছ হ'ব। তো এইটো কণ্ট্ৰেকচুৱেল বেচিছত ইয়াৰে এপ্লিকেশ্যন ফৰ্ম বা যিটো জব আছে সেইটো ল'ব। তো ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন মুকলি হৈছে 20 জুলাই তাৰিখৰ পৰা আৰু লাষ্ট ডেট হৈছে 5 আগষ্ট তাৰিখে। তো ইয়াতে পোষ্ট ডিটেইলছ এলিজিবিলিটি এইবিলাক দিয়া আছে। তো কমিউনিটি হেল্থ অফিচাৰ, তো কমিউনিটি হেল্থ অফিচাৰ হোৱাৰ বহুতৰে সপোন থাকে। তো এতিয়া এই সপোনটো বহুতৰে পূৰণ হ'ব। এইফালে এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে। দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ BSc নাৰ্ছিং, পোষ্ট বেচিক BSc নাৰ্ছিং। আপোনালোকে BSc নাৰ্ছিং, পোষ্ট বেচিক BSc নাৰ্ছিং পাছ কৰিলে হ'ব। তো BSc নাৰ্ছিং আৰু পোষ্ট বেচিক কৰাসকলে যিবিলাকে মানে পাছ আউট হৈ গ'ল, তো তেওঁলোকৰ কাৰণে এইটো জব অপৰচুনিটি। তো পঢ়ি থকা ষ্টুডেণ্ট নহয়, যিবিলাকে পাছ হৈ গৈছে মানে 4 বছৰ BSc নাৰ্ছিং বা যিটো পোষ্ট বেচিক নাৰ্ছিং আছে কমপ্লিট কৰাৰ পিছত হৈ যাব। তো আপোনালোকৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। তো এখন আপোনালোকৰ এপেণ্ডিক্স লাগিব, এপেণ্ডিক্স 1 লাগিব। তো সেইখন আমাৰ ডেছক্ৰিপশ্যনৰ লিংকত দিয়া আছে, আপোনালোক চাই ল'ব পাৰিব। তো পোষ্ট কিমান আছে? 882। তো 882টা পোষ্ট আছে। তো কমিউনিটি হেল্থ অফিচাৰৰ বাহিৰেও তো ANM পাছ কৰা সকলৰ কাৰণেও জব অপৰচুনিটি আহিছে। তো সেইবিলাক আপোনালোকে NHM ৰ ৱেবছাইটত চাই ল'ব পাৰিব। তো ইয়াতে আপোনালোকে চাব পাৰে পাৰ মান্থ কিমান দিব। মিনিমাম মানে 7500 টকা এণ্ড মান্থলি পাৰফৰ্মেঞ্চ বেষ্ট। তো এইবিলাক দিয়া আছে। ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া আছে। তো দুটা ৰিজাৰ্ভেশ্যন, ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন আৰু হৰিজণ্টেল ৰিজাৰ্ভেশ্যন। তো SCৰ কাৰণে আছে ST প্লেন, তাৰপিছত ST হিলছ, OBCৰ কাৰণে আছে, তাৰপিছত T ট্ৰাইবছ আছে। নেক্সট আৰু হৰিজণ্টেল ৰিজাৰ্ভেশ্যনত আছে ফিজিকেলি হেণ্ডিকেপ, ৰিজাৰ্ভেশ্যন ফৰ ওমেন, ৰিজাৰ্ভেশ্যন ফৰ এক্স ছাৰ্ভিচমেন দিয়া আছে। তো কেটেগৰী ৱাইজ পোষ্ট দিয়া আছে। তো CHO কমিউনিটি হেল্থ অফিচাৰ অপেন কেটেগৰী আনৰিজাৰ্ভড আছে 544। OBCৰ কাৰণে ভাৰ্টিকেলত নাই। নেক্সট ST প্লেনৰ কাৰণে 36, তাৰপিছত ST হিলছৰ কাৰণে 103, তাৰপিছত SCৰ কাৰণে 90, তাৰপিছত T ট্ৰাইবছৰ কাৰণে 109 আৰু বাকী হৰিজণ্টেল এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। নেক্সট ইয়াতে এজ লিমিট দিয়া আছে। তো আনৰিজাৰ্ভৰ কাৰণে 18 বছৰ মিনিমাম আৰু মেক্সিমাম 40। OBCৰ কাৰণে মিনিমাম সকলোৰে কাৰণে 18 আৰু মেক্সিমাম OBCৰ কাৰণে 43। তাৰপিছত SC ST এইবিলাকৰ কাৰণে 45 আৰু PWDৰ কাৰণে 50। ইয়াতে ডিষ্ট্ৰিক্ট তো বৰাক ভেলীত দিয়া আছে, 3খন ডিষ্ট্ৰিক্টত আছে। তাৰপিছত চেণ্ট্ৰেল আছামত আছে মৰিগাঁও, নগাঁও, হোজাই। লোৱাৰ আছামত বজালি, বাস্কা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ, কোকৰাঝাৰ, চাউথ চলমাৰা, তামুলপুৰত আছে। নৰ্থ আছামত আছে বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি। আপাৰ আছামত আছে চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া। তো এইখিনি দিয়া আছে। তো এপ্লিকেশ্যন ফিজ ইয়াতে দিব নালাগে। তো চিলেকশ্যন প্ৰচেছৰ কথা ইয়াতে মেনশ্যন আছে। Selection process shall be notified in the official website of the Director of National Health Mission. তো NHM.assam.government.in চিলেকশ্যন প্ৰচেছটো নটিফাইড কৰি দিব। বাকী যদি আপোনালোকে পোষ্ট বেচিক বা BSc নাৰ্ছিং পাছ কৰিছে তেনেহ'লে এই পোষ্টটোৰ কাৰণে ইলিজিবল হয়। তো বহুতৰে মানে সপোন থাকে আৰু কমিউনিটি হেল্থ অফিচাৰ হোৱাৰ। তো সেইসকলৰ সপোন পূৰণ কৰিবলৈ এই পোষ্টবিলাক আহিছে। তো আপোনালোকে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। তো এইবিলাক কণ্ট্ৰেকচুৱেল বেচিছত হয়। তো এপ্লাই লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বা এই নটিচখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এই ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।